নমস্কাৰ মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ইতিমধ্যে ৰাজ্য কপাই তুলিছে চালক সন্থাই প্ৰতিবাদ কৰিছে মুক্ত কণ্ঠে চালক সন্থাই মুঠৰ ওপৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উজনিৰ পৰা নামনিলৈ আজিৰ দিনটোত আজি পুৱাৰ ভাগৰে পৰা চালক সন্থাই প্ৰতিবাদত নামি পৰিছে ইফালে যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে স্তব্ধ হৈ পৰিছে জনজীৱন মুঠৰ ওপৰত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া অসমত আমি আপোনালোকক সুধিব বিচাৰিছো বৰ্তমান আপোনাৰ অঞ্চলত কি পৰিস্থিতি আপুনি আমাক জনাব পাৰে কমেন্ট যোগে ইতিমধ্যে কমেন্ট বক্স খোলা আছে হেউটিয়া পৰিস্থিতি কি আপুনি জনাওক আমি তাৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমগ্ৰ দৃশ্যাংশ আমি দেখুৱাই লবলৈ বিচাৰিছো যেটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে তাৰ পাছত কিন্তু সমান্তৰালভাৱে চালক সন্থাই বৰ্তমানো প্ৰতিবাদ অব্যাহত ৰাখিছে আজি পুৱাৰ ভাগৰে পৰা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈ চালক সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী 5 বজাৰ পৰা ইতিমধ্যে অচল হৈ পৰিছে ৰাজ্যৰ জনজীৱন সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ইতিমধ্যে বন্ধ হৈ পৰিছে পেট্ৰল ৰন্ধন গেছৰ যোগান বন্ধ হৈ পৰিছে কিন্তু তাৰ মাজতো চালক সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিছে আমি আপোনালোকক সেই দৃশ্যাংশ পুনে আগবঢ়াইছো এই দৃশ্যাংশ হৈছে তেজপুৰত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰত চালক সন্থাই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ দল আহি উপস্থিত হৈছে ঘটনাস্থলীত কিন্তু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু চালক সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে কেৱল মুক্ত কণ্ঠে প্ৰতিবাদ কৰিছে তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী সেয়া বন্ধ নহয় যেতিয়ালৈকে তেওঁলোকৰ কথা নামানে বা তেওঁলোকৰ দাবী যেতিয়ালৈকে নামানে তেওঁলোকে প্ৰতিবাদ কৰি যাব বুলি তেওঁলোকে মুক্ত কণ্ঠে কৈছে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই চালক সন্থাই কেৱল কৈছে আমাৰ দাবী মানি লওক তেওঁলোকে মুক্ত কণ্ঠে প্ৰতিবাদ কৰিছে নৰেন্দ্ৰ মোদী হাই বুলি তেওঁলোকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আমাৰ হাতত দৃশ্যাংশ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও দৃশ্যাংশ আমি সেই দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত আপোনালোকৰ মাজলৈ আগবঢ়াইছো আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে তেজপুৰত দৃশ্য পুৱাৰে পৰা এতিয়া স্তব্ধ হৈ পৰিছে ৰাজ্য বিভিন্ন প্ৰান্তত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আমি নলবাৰীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো নলবাৰীত চালক সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই দৃশ্যাংশ হৈছে নলবাৰীৰ আমি আপোনালোকক দেখুৱাইছো এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে নলবাৰীত আৰু যেহেতু আজি পুৱাৰ ভাগৰে পৰা চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন প্ৰান্তত তেওঁলোকৰ দাবী নামানিলে তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তেওঁলোকে কৈছে আজি পুৱা 5 বজাৰ পৰা ইতিমধ্যে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে 48 ঘণ্টীয়া বন্ধত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা কিন্তু তাৰ পাছতো চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি ইটোৰ পিছত সিটো কৈ আপোনালোকক দৃশ্যাংশ দেখুৱাই গৈছো আমি তেজপুৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এইবাৰ আমি আপোনালোকক দেখুৱাইছোঁ নলবাৰীৰ দৃশ্যাংশ নলবাৰীতো এনেদৰে চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে কৈছে বাৰে বাৰে যে আমাৰ দাবী মানিব লাগিব যদি আমাৰ দাবী নামানে তেন্তে কিন্তু আমি প্ৰতিবাদ অব্যাহত ৰাখিম বুলি তেওঁলোকে কোৱা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ আছে আমি এটাৰ পাছত এটা কৈ সেই দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াই গৈছোঁ আমি আপোনালোকক দুটা উইণ্ডত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ দিছপুৰ এফালে আছে দিছপুৰত দৃশ্যাংশ এফালে আছে নলবাৰীৰ দৃশ্যাংশ আমি আপোনালোকক তেজপুৰৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ নলবাৰী আৰু তেজপুৰত এতিয়া চালক সন্থাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে যদিও তেওঁলোকে পৰিস্থিতি কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা নাই তেওঁলোকে চালক সন্থাক
ৰখাবলৈ চেষ্টা কৰিছে, বাৰে বাৰে তেওঁলোকৰ প্ৰতিবাদ ৰখাবলৈ চেষ্টা কৰিছে, কিন্তু তাৰ পিছতো কিন্তু চালক সন্থাই এই কথা মানা নাই। তেওঁলোকে কেৱল এটাই কথা কৈছে, আমাৰ দাবী মানিব লাগিব, আমি কেনেকৈ চলিম যদিহে আমাৰ ওপৰত কৰ আৰোপ কৰে। তেওঁলোকে এটা কথাই কৈছে বাৰে বাৰে, তেওঁলোকে কৈছে যে চৰকাৰে যি আইন লৈছে হিট এণ্ড ৰান, সেই আইনৰ বিৰোধিতা কৰিছোঁ, সেই আইনৰ যি নীতি নিয়ম সেয়া আমি মানি চলিব নোৱাৰে বুলি তেওঁলোকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আমি এটাৰ পাছত এটাকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ। আমি আমাৰ হাতত আহি পৰিছে উজনিৰ পৰা নামনিলৈ কেইবাটাও প্ৰান্তৰ পৰা দৃশ্যাংশ আহিছে। সকলোতে কেৱল আজি পুৱাৰ ভাগৰে পৰা চালক সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। আমাৰ হাতত দৃশ্যাংশ আছে, আমি প্ৰত্যেকটো দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভাৰত চৰকাৰে প্ৰণয়ন কৰা হিট এণ্ড ৰান আইনখনৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে হাজাৰ হাজাৰ লোক, চালকসকল ওলাই আহিছে ৰাজপথলৈ। তেওঁলোকে আজি পুৱাৰ ভাগৰে পৰা এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আৰু গহপুৰৰ সমান্তৰালভাৱে গহপুৰতো এতিয়া উত্তাল প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰতো এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চালক সন্থাই। আজি পুৱাৰ ভাগৰে পৰা গহপুৰতো একলগ হৈছে চালক সন্থাই, ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এফালে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেজপুৰৰ দৃশ্যাংশ, আৰু আনফালে আছে গহপুৰৰ দৃশ্যাংশ। মুঠৰ ওপৰত বিভিন্ন প্ৰান্তত এতিয়া চালক সন্থাৰ প্ৰতিবাদ। তেওঁলোকে কেৱল মুক্ত কণ্ঠে এটা কথাই কৈছে, আমাৰ যি দাবী, আমাৰ সেই দাবী মানিব লাগিব চৰকাৰে। যদি সেই দাবী নামানে তেন্তে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি যি সিদ্ধান্ত লৈছোঁ বা যাতায়াত ব্যৱস্থা অচল এতিয়া হৈছে, স্তব্ধ হৈ পৰিছে জনজীৱন। এতিয়া লোকসকলে বাছৰ বাবে হাহাকাৰ কৰিছে, যাত্ৰীসকলে হাহাকাৰ কৰিছে। গতিকে এই পৰিস্থিতি কিন্তু অব্যাহত থাকিব যদিহে আমাৰ দাবী মানি নলয়। তেওঁলোকে এই কথা মুক্ত কণ্ঠে কৈছে। আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে যদিও কিন্তু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। আমি এটাৰ পাছত এটাকৈ সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যিহেতু এই মুহূৰ্তত আহি পৰিছে ৰূপম দত্তৰ কিছু মন্তব্য, যিহেতু বৰ্তমান চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, তাৰ মাজতে ৰূপম দত্তৰ মন্তব্য আহি পৰিছে। তেওঁ কৈছে যে যদি আমাৰ দাবী নামানে তেন্তে এই যি প্ৰতিবাদ, সেই প্ৰতিবাদ কিন্তু অব্যাহত থাকিব বুলি ৰূপম দত্তই কৈছে। মন্তব্য আছে পোনে পোনে ৰূপম দত্তৰ, সেই মন্তব্য আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। সাৰ্থক তেতিয়া হ'ব যেতিয়া আইনখন বাতিল হ'ব। এইখিনি প্ৰথম আমি পানী গৰম কৰিছোঁ, ইয়াত আলু দাইল দিবলৈ আছে, এইবোৰ বহুত প্ৰক্ৰিয়া বাকী আছে। কিন্তু ইয়াত আমাৰ এতিয়া 11:30 বজাত এখন মিটিঙো আছে কমিশ্যনাৰ অফিচত। কিন্তু কথা এটাই, অমিত শ্বাহ ডাঙৰীয়াই যিখন মুখেৰে কৈছিলে যে এইখন আইন আহিলে সদনত আঙুলি টুৱাই টুৱাই, ঠিক তেনেকৈ তেওঁ ক'ব লাগিব যে এইখন আইন আমি বাতিল কৰা হ'ল। নহ'লে আজি যিখন মিটিং হ'ব তাত আমাৰ চৰ্ত এটাই থাকিব, ৰাজ্য চৰকাৰে আমাক এটা এছুৰেঞ্চ দিব লাগিব যে ইমান দিনৰ ভিতৰত আমি এটা ডিচিশ্যন দিম যে অসমত এখন আইন বলবৎ হ'বলৈ নিদিওঁ। তেতিয়াহে আমি আমাৰ যিটো কৰ্মবিৰতি অনুষ্ঠান আমি গ্ৰহণ কৰিছোঁ, এনেকৈ বহি থাকিম আমি। আমাৰ মানুহ বহুত আছে, বাছ বহুত আছে, ষ্টভ কেৰাহী বহুত আছে, আমাৰ খাবলৈ কোনো অভাৱ নহ'ব, আমি খাই থাকিম, বহি খাম, ভাল লাগিব, পিকনিকৰ নিচিনা হ'ব। কিন্তু চিধা কথা, লকডাউনতো আমি পাই থৈছোঁ মানে ভোকত কেনেকৈ থাকে, পইচা নহ'লে কেনেকুৱা হয়, আমাৰ কাম নহ'লে কি হয়। একেটা বস্তু আকৌ এবাৰ হৈছে বুলি আমি ধৰি ল'ম, কিন্তু মৰি যাম এবাৰ। আইন গৃহীত হ'বলৈ নিদিওঁ। যেতিয়ালৈকে আইনখন বাতিল নহয়। সিদ্ধান্ত একো হোৱা নাই, সেই বৈঠকত এটাই সিদ্ধান্ত হৈছিলে, আজি দিনৰ 11 বজাত আমি মিলিম। তেওঁলোকে আমাক কৈছিলে যে আপোনালোকে কাইলৈ বন্ধুটো উঠাই লওক, আমি কাইলৈ কিবা এটা ডিচিশ্যন ল'ম, আপোনালোকে মেমৰেণ্ডাম এখন দিয়ক, আমি মেমৰেণ্ডাম চিফ ছেক্ৰেটাৰীৰ ওচৰলৈকে লৈ যাম। তেতিয়া আমাৰ এটাই কোৱা হ'ল যে অলৰেডি আমাৰ সকলো মানুহে কৰ্মবিৰতিৰ কাৰণে অৱস্থা গ্ৰহণ কৰিলে, তো এইটো আৰু সম্ভৱ নহয় যে আমি আমাৰ যিখিনি মুখেৰে কথা ক'লোঁ সেই কথাখিনি ঘূৰাই লৈ ল'ম। তো আজি 11:30 বজাত আমাৰ মিটিংখন হওক, তেতিয়া আমি সবিশেষ জনাম। কিন্তু কথা এটাই, মূল মন্ত্ৰ এটাই, আইন বাতিল হ'ব লাগিব, নহ'লে অসম চৰকাৰে আমাক ক'ব লাগিব যে অসমত এখন আইন গৃহীত হ'বলৈ নিদিওঁ। তাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। নৰ্থ ইষ্টত এখন আইন গৃহীত হ'ব নালাগে। আমাৰ সকলো চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে চকু দিব লাগিব। আৰু এতিয়া বেলেগ কোনো ধৰণৰ কথাই নাপাতো, এই আইন বাতিল হ'ব লাগিব, তাৰ ওপৰত কোনো কথা নাই। আমি কাকো মনা কৰা নাই। আপুনিতো আহিছে বাইকত, আপোনাক কোনোবাই ধৰিলে জানো? নানান গাড়ী চলি আছে। আমি কৰ্মবিৰতি মানে যিসকলে বুজি পাইছে যে কিহৰ কাৰণে আমি কৰ্মবিৰতি কৰিছোঁ, আমি ফূৰ্তিটো কৰা নাই। যাৰ যাৰ লাইচেঞ্চ আছে, যি গাড়ী চলায়, তেওঁলোকৰ সকলোৰে কাৰণে এইটো এখন কলা আইন। যদি কেনেবাকৈ ভগৱানে নকৰক আপোনালোকৰ হাতত যদি এক্সিডেণ্ট হৈ গ'ল, তেতিয়া বুজি পাব আমি ইয়াত নোখোৱা নোবোৱাকৈ কেলৈ দৌৰি আছোঁ। যেতিয়া ৰাইজৰ মাৰ খাব, আৰু ৰাইজৰ মাৰ নাখালে আপোনাৰ গভৰ্ণমেণ্টৰ 10 বছৰ জেল, 10 লাখ টকা দিবলগীয়া হ'ব, তেতিয়া মোৰ প্ৰতিটো কথা আপোনালোকৰ কাণত আহিব। এই কথাবোৰ আপোনালোকে অনুধাৱন কৰক। এই কথাখিনি মই কালি কমিশ্যনাৰ ছাৰকো কৈছোঁ যে এই কথাখিনি
যিমানখিনি গভৰ্ণমেণ্টৰ চাকৰিয়াল আছে তেওঁলোকৰ লগতো প্ৰযোজ্য হ'ব। ইয়াত বেলেগ কোনো কথা নাই, এই আইন বাতিল হ'বই লাগিব আৰু আইনখন বাতিল নোহোৱালৈকে কোনো ধৰণৰ আমাৰ লগত দ্বিপাক্ষিক কথা নহ'ব। আমি নিজে মৰিতো আনক বচাব নোৱাৰো, আমাৰ ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে, ৰাইজে বুজি পাইছে আমাৰ প্ৰব্লেমটো কি। আমাৰ প্ৰব্লেম বেলেগতো নাই বিচৰা ন, আমিতো সোণ ৰূপ বিচৰা নাই, আমাক মাটি দে ঘৰ দে পইচা দেতো আমি কৰা নাই। আমি কৈছো আমি যিটো কাম কৰি জীয়াই আছো সেই কামটো এতিয়া নিশ্চয়তা নোহোৱা হ'ল ন। ভুল হ'ব বশতঃ কোনোবা এজন মানুহ মৰি যাব এক্সিডেণ্টত, ড্ৰাইভাৰজন তাত ৰখি পেলাই তেওঁ হস্পিটেল নিব, তেতিয়া পাব্লিকে মাৰি পেলাব, তাৰপৰা পলাই পুলিচ থানা গ'লে হিট এণ্ড ৰান কেছত ফচি 10 বছৰ জেল 10 লাখ টকা ভৰিব। এইখিনি বৰ অমানৱীয় এটা হেৰি কৰিছে। এতিয়া এটাই কথা, আমি এইটো অসম বন্ধ কৰা নাই, চকা বন্ধ কৰা নাই, কোনো বন্ধ ঘোষণা আমি কৰা নাই। আমি কাকো একো কোৱা নাই যে তই গাড়ী নচলাবি। কথাটো হ'ল যিসকল মানুহে বুজি পাইছে আমি কৰ্মবিৰতি কৰিছো, আমি ষ্টেৰিং চুবলৈ ভয় কৰিছো, সেইটো কাৰণে আমি ষ্টেৰিং চোৱা নাই। কথাটো সিমানেই। ইয়াত আমাৰ পাৰ্মিশ্যন ল'বলগীয়া একো নাই, যাৰ মন যায় গাড়ী চলাওক, য'ত মন যায় যাওক আপোনালোকে। কিন্তু আপোনালোকে এটা ভাবক এই মানুহখিনিয়ে কি কাৰণে লাগি আছে। আজি হাজাৰ হাজাৰ বাছ, হাজাৰ হাজাৰ ট্ৰাক, টেংকাৰ, গেছৰ গাড়ী চব ৰৈ গৈছে, কেলে মেজিক ই ৰিক্সালৈকে ৰৈ গৈছে। কি কাৰণে ৰৈছে তেওঁলোকে বুজি পাইছে, এই লাইচেঞ্চ থকা মানুহখিনিৰ কাৰণে কলা দিন আহি আছে। এই আইনখন গৃহীত হ'বলৈ কোনো পধ্যে দিব নোৱাৰি, তাৰ লাগিলে মই হাঁহি মুখে মৰি যাম, কিন্তু আইনখন গৃহীত হ'ব নিদিওঁ। চিধা কথা। সাৰ্থক তেতিয়া হ'ব যেতিয়া আইনখন বাতিল হ'ব। এইখিনি প্ৰথম আমি পানী গৰম কৰিছে, ইয়াত আলু দাইল দিবলৈ আছে, এইবোৰ বহুত প্ৰক্ৰিয়া বাকী আছে। কিন্তু ইয়াত আমাৰ এতিয়া 11:30 বজাত এখন মিটিঙো আছে কমিশ্যনাৰ অফিচত। কিন্তু কথা এটাই, অমিত শ্বাহ ডাঙৰীয়াই যিখন মুখেৰে কৈছিলে যে এইখন আইন আহিলে সদনত আঙুলি টুৱাই ঠিক তেনেকৈ তেওঁ ক'ব লাগিব যে এইখন আইন আমি বাতিল কৰা হ'ল। নহ'লে আজি যিখন মিটিং হ'ব তাত আমাৰ চৰ্ত এটাই থাকিব, ৰাজ্য চৰকাৰে আমাক এটা এছুৰেঞ্চ দিব লাগিব যে ইমান দিনৰ ভিতৰত আমি এটা ডিচিশ্যন দিম যে অসমত এইখন আইন বলবৎ হ'বলৈ নিদিওঁ। তেতিয়াহে আমি আমাৰ যিটো কৰ্মবিৰতি অনুষ্ঠান আমি গ্ৰহণ কৰিছোঁ, এনেকৈ বহি থাকিম আমি। আমাৰ মানুহ বহুত আছে, বাছ বহুত আছে, ষ্টভ কেৰাহী বহুত আছে, আমাৰ খাবলৈ কোনো অভাৱ নহ'ব, আমি খাই থাকিম। বহি খাম, ভাল লাগিব, পিকনিকৰ নিচিনা হ'ব। কিন্তু চিধা কথা, লকডাউনতো আমি পাই থৈছোঁ মানে ভোকত কেনেকৈ থাকে, পইচা নহ'লে কেনেকুৱা হয়, আমাৰ কাম নহ'লে কি হয়। একেটা বস্তু আকৌ এবাৰ হৈছে বুলি আমি ধৰি ল'ম, কিন্তু মৰি যাম এবাৰ। আইন গৃহীত হ'বলৈ নিদিওঁ যেতিয়ালৈকে আইনখন বাতিল নহয়। সিদ্ধান্ত একো হোৱা নাই, সেই বৈঠকত এটাই সিদ্ধান্ত হৈছিলে, আজি দিনৰ 11 বজাত আমি মিলিম। তেওঁলোকে আমাক কৈছিলে যে আপোনালোকে কাইলৈ বন্ধুটো উঠাই লওক, আমি কাইলৈ কিবা এটা ডিচিশ্যন ল'ম, আপোনালোকে মেমৰেণ্ডাম এখন দিয়ক, আমি মেমৰেণ্ডাম চিফ ছেক্ৰেটাৰীৰ ওচৰলৈকে লৈ যাম। তেতিয়া আমাৰ এটাই কোৱা হ'ল যে অলৰেডি আমাৰ সকলো মানুহে কৰ্মবিৰতিৰ কাৰণে অৱস্থা গ্ৰহণ কৰিলেই, তো এইটো আৰু সম্ভৱ নহয় যে আমি আমাৰ যিখিনি মুখেৰে কথা ক'লো সেই কথাখিনি ঘূৰাই লৈ ল'ম। তো আজি 11:30 বজাত আমাৰ মিটিংখন হওক, তেতিয়া আমি সবিশেষ জনাম। কিন্তু কথা এটাই, মূল মন্ত্ৰ এটাই, আইন বাতিল হ'ব লাগিব, নহ'লে অসম চৰকাৰে আমাক ক'ব লাগিব যে অসমত এইখন আইন গৃহীত হ'বলৈ নিদিওঁ। তাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। নৰ্থ ইষ্টত এইখন আইন গৃহীত হ'ব নালাগে। আমাৰ সকলো চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে চকু দিব লাগিব। আৰু এতিয়া বেলেগ কোনো ধৰণৰ কথাই নাপাতো, এই আইন বাতিল হ'ব লাগিব, তাৰ ওপৰত কোনো কথা নাই। আমি কাকো মনা কৰা নাই। আপুনিতো আহিছে বাইকত, আপোনাক কোনোবাই ধৰিলে জানো? নানান গাড়ী চলি আছে। আমি কৰ্মবিৰতি মানে যিসকলে বুজি পাইছে যে কিহৰ কাৰণে আমি কৰ্মবিৰতি কৰিছোঁ, আমি ফূৰ্তিটো কৰা নাই। যাৰ যাৰ লাইচেঞ্চ আছে, যি গাড়ী চলায়, তেওঁলোকৰ সকলোৰে কাৰণে এইটো এখন কলা আইন। যদি কেনেবাকে ভগৱানে নকৰক আপোনালোকৰ হাতত যদি এক্সিডেণ্ট হৈ গ'ল, তেতিয়া বুজি পাব আমি ইয়াত নোখোৱা নোবোৱাকে কেলে দৌৰি আছো। যেতিয়া ৰাইজৰ মাৰ খাব, আৰু ৰাইজৰ মাৰ নাখালে আপোনাৰ গভৰ্ণমেণ্টৰ 10 বছৰ জেল 10 লাখ টকা দিবলগীয়া হ'ব, তেতিয়া মোৰ প্ৰতিটো কথা আপোনালোকৰ কাণত আহিব। এই কথাবোৰ আপোনালোকে অনুধাৱন কৰক। এই কথাখিনি মই কালি কমিশ্যনাৰ ছাৰকো কৈছোঁ যে এই কথাখিনি যিমানখিনি গভৰ্ণমেণ্টৰ চাকৰিয়াল আছে তেওঁলোকৰ লগতো প্ৰযোজ্য হ'ব। ইয়াত বেলেগ কোনো কথা নাই, এই আইন বাতিল হ'বই লাগিব আৰু আইনখন বাতিল নোহোৱালৈকে কোনো ধৰণৰ আমাৰ লগত দ্বিপাক্ষিক কথা নহ'ব। আমি নিজে মৰিতো আনক বচাব নোৱাৰো, আমাৰ ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে, ৰাইজে বুজি পাইছে আমাৰ প্ৰব্লেমটো কি। আমাৰ প্ৰব্লেম বেলেগতো নাই বিচৰা ন, আমিতো সোণ ৰূপ বিচৰা নাই, আমাক মাটি দে ঘৰ দে পইচা দেতো আমি কৰা নাই। আমি কৈছো আমি যিটো কাম কৰি জীয়াই আছো সেই কামটো এতিয়া নিশ্চয়তা নোহোৱা হ'ল ন। ভুল হ'ব বশতঃ কোনোবা এজন মানুহ মৰি যাব এক্সিডেণ্টত, ড্ৰাইভাৰজন তাত ৰখি পেলাই তেওঁ হস্পিটেল নিব, তেতিয়া পাব্লিকে মাৰি পেলাব, তাৰপৰা পলাই পুলিচ থানা গ'লে হিট এণ্ড ৰান কেছত ফচি 10 বছৰ জেল 10 লাখ টকা ভৰিব। এইখিনি বৰ অমানৱীয় এটা হেৰি কৰিছে।
এতিয়া এটাই কথা, আমি এইটো অসম বন্ধ কৰা নাই, চকা বন্ধ কৰা নাই, কোনো বন্ধ ঘোষণা আমি কৰা নাই। আমি তেওঁ স্পষ্টকৈ কৈছে যে আমি এই আইনখন কেতিয়াও গৃহীত হ'বলৈ নিদিওঁ, লাগিলে আমি ভোকত মৰি যাম, আমি খাবলৈ নাপাই মৰি গ'লেও আমি এই আইনখন কেতিয়াও গৃহীত হ'বলৈ নিদিওঁ বুলি কৈছে। মুঠৰ ওপৰত আইনখন আমি বাতিল কৰিহে এৰিম বুলি আজিৰ দিনটোত মুক্ত কণ্ঠে কৈছে ৰূপম দত্তই। লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আমি গহপুৰ, তেজপুৰ, তিনিচুকীয়া বিভিন্ন প্ৰান্তৰ পৰা সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দৃশ্যাংশ হৈছে কৰিমগঞ্জতো এতিয়া প্ৰতিবাদী, এই দৃশ্যাংশ হৈছে খানাপাৰাতো এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে, এখন বাছৰ বাবে এতিয়া হেতাও কৰা লাগিছে, এখন বাছত উঠিবৰ বাবে যাত্ৰীসকলৰ মাজত, কিয়নো ইতিমধ্যে যাতায়াত জীৱন স্তব্ধ হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এটাৰ পাছত এটাকৈ সেই এক্সক্লুচিভ দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিৰ দিনটোত উজনিৰ পৰা নামনিলৈ কেইবাটাও প্ৰান্তত সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, অসুবিধাৰ সন্মুখীন হৈছে বহু যাত্ৰীৰ। সেই দৃশ্যাংশ কেমেৰাত আবদ্ধ হৈ পৰিছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক। মুঠৰ ওপৰত এক হাহাকাৰময় পৰিস্থিতি, এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া এখন দিছে আৰু ৰাতিপুৱা এখন দিলে। আজি প্ৰায় আপোনাৰ 4-5খন বাছ চলিছে প্ৰায় তেজপুৰ লখিমপুৰ। 8-10খন গাড়ী যায় আমাৰ, বাকী চিটিত গোটেই 200-300 গাড়ী চিটিত আছে। এয়া অনলাইন, কমপ্লিট অনলাইন। অনলাইন নকৰাখিনি এই চাইডত ৰখি আছে, নিনিয়ে মানে কি এতিয়া চিট নহ'লেতো মই নিব নোৱাৰোঁ। চিট অনলাইনত যেতিয়া ফুল বেলেগ আছে, কিন্তু আপোনাৰ টাইমবিলাক বেলেগ টাইমত পাব। এতিয়া মোৰ 8:45 গাড়ী। অনলাইনত যিসকলে কাটিব পৰা নাই তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ ব্যৱস্থা হ'ব। ইয়াত আপোনাৰ আহিব গাড়ী, আহিলে লৈ যাব। এতিয়া মোৰতো চিট নাই, মোৰ চিট আপোনাৰ যিকেইজন আছে চিটতে আপোনাৰ ফুল, অনলাইনতে ফুল। অনলাইনে হ'ব। অনলাইন ৰৈ যাব নালাগে, তেওঁলোকৰো কিবা এটা ব্যৱস্থা হ'ব। কিয় 1:45 আছে, 2:30 আছে, 1:30 আছে, গাড়ী যথেষ্ট আছে। 2-4খন STC দিছে, গাড়ী 3-4খন আছে। তেজপুৰৰ গাড়ী ডেইলি 5-6খন চলে। নাই থিয় হৈ আমি এইটো এতিয়া লখিমপুৰ যাব লাগে, বাট নো মেটাৰ। এতিয়া কি ক'ব এতিয়া? মই ইয়াতে নাই অনলাইন টিকেট নাই, মই যাবতো লাগিব। এতিয়া এখন দিছে আৰু ৰাতিপুৱা এখন দিলে। আজি প্ৰায় আপোনাৰ 4-5খন বাছ চলিছে প্ৰায় তেজপুৰ লখিমপুৰ। 8-10খন গাড়ী যায় আমাৰ, বাকী চিটিত গোটেই 200-300 গাড়ী চিটিত আছে। এয়া অনলাইন, কমপ্লিট অনলাইন। অনলাইন নকৰাখিনি এই চাইডত ৰখি আছে, নিনিয়ে মানে কি এতিয়া চিট নহ'লেতো মই নিব নোৱাৰোঁ। চিট অনলাইনত যেতিয়া ফুল বেলেগ আছে। আৰু এয়া আছিলে যাত্ৰীসকলৰ কিছু মন্তব্য। তেওঁলোকে এতিয়া অসুবিধাৰ সন্মুখীন হৈছে। এটা টিকেটৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকে এতিয়া ক্ষোভিত হৈ পৰিছে। তেওঁলোকে কৈছে যে আমি কেনেদৰে আচলতে মানে তেওঁলোকে কৈছে যে যাতায়াত ব্যৱস্থা যদি এনেধৰণৰ নহয়, স্তব্ধ যদি হৈ পৰে জনজীৱন, তেন্তে আমাৰ কি হ'ব বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কেৱল এটাই কথা কৈছে যে যিমানেই আইন গৃহীত বা বাতিল নকৰক কিয় এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে বুলি তেওঁলোকেও মুক্তকণ্ঠী কোৱা আজিৰ দিনটোত শুনিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। আমি আপোনালোকক এইবাৰ দেখুৱাম কৰিমগঞ্জৰ কিছু দৃশ্যাংশ। কৰিমগঞ্জতো একেই পৰিস্থিতি, সমান্তৰালভাৱে কৰিমগঞ্জতো এতিয়া চালকসকলৰ মাজত প্ৰতিবাদী কাৰ্যসূচী। তেওঁলোকে মুক্তকণ্ঠে প্ৰতিবাদ কৰিছে। আমাৰ হাতত দৃশ্যাংশ আহিছে। আমি এফালে আপোনালোকক কৰিমগঞ্জৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু আনফালে আছে খানাপাৰাৰ কিছু দৃশ্যাংশ। খানাপাৰাৰ সেই যাত্ৰীসকলৰ মাজত যি হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, ইতিমধ্যে আপোনালোকক মন্তব্য শুনাবলৈ আমি চেষ্টা কৰিছোঁ। তাৰপিছত কৰিমগঞ্জৰ সেই দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ।
আজি ষ্ট্ৰাইকৰ কাৰণ হ'ল আমি মানে এই যে চৰকাৰে নতুন আইন যোনটো কৰিছে এইটোৰ কাৰণে মানে ষ্ট্ৰাইক নহয়, আমিতো ষ্ট্ৰাইক কৰা নাই। আমাৰ ড্ৰাইভাৰ চালকবিলাকে গাড়ীটো নচলায়, আমি এনে ষ্ট্ৰাইক নকৰোঁ। কিন্তু আমাৰ ড্ৰাইভাৰে নচলালে এতিয়া অট'মেটিকলি গাড়ী বন্ধ হৈ গ'ল আৰু একো নাই। তাৰ কাৰণে মানে আজি 24 ঘণ্টা এতিয়া বৰ্তমান কৰিছোঁ। যদি আমাৰ আইনটো বাতিল হৈ যায় তাৰপিছত তেতিয়াহ'লে আমি গাড়ী চলাম, আৰু যদি আইন বাতিল নহয় তেতিয়া তাৰপিছত আমি বহি চব ড্ৰাইভাৰ আলোচনা কৰি তাৰপিছত এইটো চিন্তা কৰিম, মানে বন্ধ কৰিম না কি কৰিম, এইটো মানে বৃহত্তৰ আন্দোলনৰ ব্যৱস্থা আমি কৰিম। এতিয়া আমি ইমান আনন্দ কৰা নাই, মানে চৰকাৰক মানে সুজ্ঞানী দিছোঁ। এইটো আমি চৰকাৰে অনুৰোধ কৰিছে, এই কথাটা চৰকাৰে অনুৰোধ কৰি আছোঁ মানে এইটো আইনটো বাতিল কৰাৰ কাৰণে। যদি আইনটো বাতিল নকৰে তেতিয়াহ'লে আমি বৃহত্তৰ আন্দোলন কৰিম। ডিউটিত যাম। আমি ইয়াৰ পৰা কৰিমগঞ্জৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত আমাৰ ভাগাৰগোল, পদ্মদিঘি এই ধৰণে গোটেই ক্লাষ্টাৰৰ গোটেই এক্সটাৰ্নেল ইভেলুটৰবিলাক ইয়াত আছোঁ আমি। কিন্তু ৰাতিপুৱা 6টাৰ পৰা আমি অপেক্ষা কৰিছোঁ, কোনো ধৰণৰ গাড়ী ঘোঁৰা নাই, আৰু প্ৰশাসনো একেবাৰে নিষ্ক্ৰিয়। আমাৰ ঊৰ্ধ্বতন মহলৰ যিবিলাক অফিচাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, সকলোৰে মোবাইলবিলাক অফ আছে অথবা ৰেছপন্স নাই। কিন্তু আজি বিৰাট সমস্যাত পৰিছোঁ আমি। এতিয়ালৈকে আমি অপেক্ষাই কৰি আছোঁ, কিন্তু গুণ উৎসৱ ষ্টাৰ্ট হ'ব লাগে 9টাৰ পৰা, কিন্তু 9টাতো বাজিয়ে গ'ল, এতিয়া কোনো ধৰণৰ ব্যৱস্থা নাই। 9টা বাজিয়ে গ'ল, গতিকে আমি কি কৰিম ভাবি পোৱা নাই একো, আৰু আমাক এটা সুযোগ দিবও পৰা নাই কোনেও কি কৰিলে ভাল হয়। কিন্তু যোৱাৰ কোনো ব্যৱস্থা নাই। আপোনালোকে দেখিছে সকলোৱে এটা মাৰপিট কৰিছে, ভাঙিছে, গাড়ী ভাঙিছে। আমি 6টাত গাড়ীত উঠিছিলোঁ, আমাক গাড়ীৰ পৰা চব নমাই দিছে। 3খন গাড়ী আমাৰ এই ধৰণৰ অৱস্থা, গতিকে চব সকলৰ পিনে এতিয়া ব্লক। গতিকে আমি এতিয়ালৈকে বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। মানে ডিপাৰ্টমেণ্টে জানে যে ষ্ট্ৰাইক চলি আছে, কিন্তু একো ব্যৱস্থা লোৱা নাই। 6টামান বজাৰ পৰা 9টা বাজি আছে, মানে ডিপাৰ্টমেণ্টে একো কৰা নাই। জেনেৰেল ইনষ্টিটিউটৰ নোডেল টিচাৰ কেনেকৈ যাব ইয়াৰ পৰা? কিবা এটা কৰিব লাগিছিল, মানে যিহেতু অৱগত আছে মানে ষ্ট্ৰাইকটো আছে, কিবা এটা কৰিব লাগিছিল আগতে। আজি ষ্ট্ৰাইকৰ কাৰণ আৰু এয়া আছিলে কৰিমগঞ্জৰ কিছু দৃশ্যাংশ। মুঠৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে যি আইন গৃহীত কৰাৰ আলোচনাত মিলিত হৈছে বা বৈঠকত মিলিত হৈছে, সেই আইনখন কেতিয়াও গৃহীত হ'বলৈ নিদিওঁ বুলি চালক সন্থাই প্ৰতিবাদ কৰিছে। আৰু লগতে কৰিমগঞ্জৰ লগতে গহপুৰ, নলবাৰীৰ পৰা আমাৰ হাতত দৃশ্যাংশ আহিছে। আমি এটাৰ পাছত এটা কৈ সেই দৃশ্যাংশ আপোনালোকক ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হোজাইৰ পৰা কিছু দৃশ্যাংশ আহিছে। হোজাইতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে। হোজাইত মটৰ চালক সন্থাৰ কৰ্মবিৰতি আৰু চকা বন্ধ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ হিট এণ্ড ৰান আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে চালক সন্থাই। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জ, নলবাৰী, গহপুৰ, তিনিচুকীয়া, তেজপুৰ, মুঠৰ ওপৰত বিভিন্ন প্ৰান্তত এতিয়া চালক সন্থাই মুক্ত কণ্ঠে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। কৰিমগঞ্জত এতিয়া স্কুললৈ অহা শিক্ষাৰ্থীসকল আবদ্ধ হৈ পৰিছে ৰাজপথতে, কিয়নো তেওঁলোকে ইফালে যদি চালক সন্থাই প্ৰতিবাদ কৰিছে, ইফালে আকৌ সাধাৰণ জনতাৰ জনজীৱন যি আহে স্তব্ধ হৈ পৰিছে। যান বাহন আইনৰ হিট এণ্ড ৰানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে। আজি মটৰ শ্ৰমিক পৰিবহণ সন্থা পুৱাৰ জনোৱা বন্ধৰ ফলত যাত্ৰীৰ অসুবিধাৰ সন্মুখীন হৈছে। পুৱাৰ পৰা চিকিৎসাৰ বাবে যোৱা ৰোগী আবদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে। বিভিন্ন প্ৰান্তত বহু ৰোগী আবদ্ধ হৈ পৰিছে, চিকিৎসালয়লৈ যাব পৰা নাই। কেইবাটাও দৃশ্যাংশ আহিছে, আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু তাৰ পাছতো চালক সন্থাই মুক্ত কণ্ঠে প্ৰতিবাদ কৰিছে। মুঠৰ ওপৰত এই আইন আমি গৃহীত হ'বলৈ নিদিওঁ। আমি ইতিমধ্যে ৰূপম দত্তৰ সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। ভোকত মৰি যাম, খাবলৈ নাপাই মৰি গ'লেও কিন্তু আমি এই আইন বাতিল কৰি দিম বুলি মন্তব্য আগবঢ়াইছে। আমি পুনৰবাৰ আপোনালোকক দৃশ্যাংশ দেখুৱাম। আমি যদি আপোনালোকক তেজপুৰৰ কিছু দৃশ্যাংশ দেখুৱাব পাৰোঁ, ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ। তেজপুৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তত চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু তেজপুৰতো সমান্তৰালভাৱে চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। আমি সেই এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এম্বিয়েঞ্চৰ সহায়ত পুনৰবাৰ এটাৰ পিছত এটা কৈ সেই দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। মুর্দাবাদ
মানুহ